জুবিন দা ইয়াৰ পৰা গ'ল, মই যোৱাৰ আগতে জুবিন দাক কৈছিলোঁ, সেইদিনা লাষ্ট ৰেকৰ্ডিং মোৰ গানে গাইছে। মানে এইটো মঙলবাৰৰ ঘটনা হ'ব চাগে। হয়, মই জুবিন দাক কৈছিলোঁ যে আপুনি যাব নালাগে, নৰ্থ ইষ্ট ফেষ্টিভেল যাব নালাগে, নৰ্থ ইষ্ট ফেষ্টিভেল আপোনাৰ প্ৰত্যেকবাৰে গণ্ডগোল হয়, তাতে ছিংগাপুৰ বহুত দূৰো হয়, কিন্তু জুবিন দাই কৈছিলে যে নৰ্থ ইষ্টখনক কোনে ৰিপ্ৰেজেণ্ট কৰিব, নৰ্থ ইষ্টৰ ময়ে আছোঁ, অসমখনক কোনে আগবঢ়াই নিব, মই যাবই লাগিব। সেইকাৰণে তেওঁ গ'ল, মই মুম্বাই গুচি গ'লোঁ, তেওঁ গান গালে। তাৰপিছত আহিলোঁ, আহি তেওঁক লগ নাপালোঁ, তেওঁ গুচিয়ে গ'ল। গুচি যোৱাৰ পিছত লগত তেওঁলোক গৈছিলে। এতিয়া জুবিন দাই কালি ইমান ধুনীয়াকৈ গান চান গাইছে চবৰে আগত, দেখিছে। আজি ৰাতি অনুষ্ঠানো আছিল, ইংলিছ গান গাইছে। অনুষ্ঠান কাইলৈহে আছিল। আজি জুবিন দাক যদি তেওঁলোকে সাগৰলৈ পালে যাবলৈ মানা কৰিলে হয়, জুবিন দাক যদি ৰখালে হয়, আজি এনেকুৱা এটা ঘটনা নঘটিলে হয়। কিন্তু তাত থকা যিখিনি মানুহ, শ্যাম কানু মহন্তই যি অৰ্গেনাইজ কৰিছে, আজি তেওঁ দোষী, তেওঁ দায়ী, তেওঁ দায়বদ্ধ। তেওঁ আজি যে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি যে মানুহে কৈছে, হয়, যে তেওঁ জুবিন গাৰ্গক তাতে মানে নিষেধ কৰি পেলালে। কাৰণ তেওঁ এইখিনি ইমান কেয়াৰলেছ কেনেকৈ হ'ব পাৰিলে? জুবিন গাৰ্গক নি মেলি তেওঁ ভালকৈ কিয় ৰাখিব নোৱাৰিলে? আজি সকলোৰে প্ৰশ্ন এটাই কথা যে জুবিন গাৰ্গ অসমৰ সম্পদ, যাক আমি সংৰক্ষণ কৰিব লাগে, আমি সুৰক্ষা দিব লাগে, আমি নিৰাপত্তা একোৱে দিব নোৱাৰিলোঁ। না আমি দিব পাৰিলোঁ, না সেই অৰ্গেনাইজিং নৰ্থ ইষ্ট ফেষ্টিভেলে দিব পাৰিলে, না আমাৰ কোনোবা চৰকাৰখনে দিব পাৰিলে। জুবিন গাৰ্গক আমি তাতে এজন সাধাৰণ মানুহৰ নিচিনা এনেই আলয় এঠানি কৰি আজি জুবিন গাৰ্গক সাগৰত পানীৰ মাজত বিলীন হ'ব। সাগৰৰ তলত শুবৰে মন, জুবিন দাৰ সেইকাৰণে জুবিন গাৰ্গৰ অন্তৰখন, জুবিন গাৰ্গ এটা বিশাল মনৰ মানুহ, জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান, আমি ভগৱান হিচাপে মানুহ। সেই ভগৱানজন আজি সাগৰতে নিজৰ আত্মা ত্যাগ কৰিছে। আৰু সেইকাৰণে জুবিন গাৰ্গ সদায় ভগৱান হিচাপে, জুবিন গাৰ্গ নিৰাকাৰ হিচাপে আমি সদায় ভগৱান হিচাপে আমি হৃদয়ত ৰাখিম, পূজা কৰিম। আৰু জুবিন গাৰ্গৰ যি সৃষ্টিসমূহ সেইখিনি আমি আগুৱাই দিব লাগিব। আমি বিশৃংখল কৰিলে নহ'ব, আমি শান্তিপূৰ্ণভাৱে। আৰু জুবিন দা আজি নাহে, কাইলৈ জুবিন দাক অনা হ'ব সন্ধিয়া ভাগত, আৰু খানাপাৰা ফিল্ডত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে। এবাৰ আমি জুবিনক মনত পেলাব বিচাৰো। মঞ্চত কৈ গৈছিল যে মই মৰিলে মায়াবিনী ৰাতিৰ বুকুত গানটো বাজিব লাগে। এতিয়া এইটো সময়ত গান গোৱা এটা পৰিৱেশ নাই। এতিয়া কি বুলি গান গাম? যদি মানে কোনোবাই গান গাব নেকি? এবাৰ আমি জুবিন দাক মনত পেলাব বিচাৰিছো, অলপ দুআষাৰ যদি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ গুণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে ৰৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, এনাৰু বচা মোৰ বহু দিনৰে আপোন, নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। জুবিন দা অমৰ হওক, ইয়াৰ কোণত থাকি যাওক, অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এয়া পৰিৱেশ